মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 2 ইংলিছৰ লেসন নম্বৰ 4 হেলদি হেবিটছ নামৰ পাঠটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, আমি পাঠটিত ধুনীয়া ছবি এটা দেখিছো, হয়নে? ছবিত আমি কি দেখিছো? ধুনীয়া ৰাস্তা এটা দেখিছো, ওচৰে পাজৰে ফুল আদি লগোৱা আছে। ইয়াত সুইমিং পুল দেখিছো। তাৰপিছত এইফালে সাইডত আমি ৰাস্তাত সাইকেল চলাই থকা দেখিছো, হয়নে? এটো কি হয় জানানে? এটো এটা পাৰ্কৰ ছবি হয়, হয়নে? এফালেও আমি দেখিছো বিভিন্ন জনে ব্যায়াম কৰি আছে, এক্সাৰসাইজ কৰি আছে, হয়নে? আমি ধুনীয়া ছবি এখন দেখিছো ৰাতিপুৱাৰ, য'ত সকলো লোকে মিলি ধুনীয়াকে পাৰ্ক এটাত এক্সাৰসাইজ কৰি আছে, হয়নে? এতিয়া চোৱা নম্বৰ 1A, লেটস টক এবাউট দ্য পিকচাৰ। এতিয়া আমি এই ছবি যে দেখিলো, ছবিটোৰ বিষয়ে অলপমান কথা পাতিম। আমি এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব নালাগে, আমি মুখে মুখে দি যাম। চোৱা 1, what do you see in the picture? এতিয়া ক'ব লাগিব তোমালোকে এই ছবিটোত কি দেখিলা? এতিয়া আমি কি দেখিলো আমি ক'ব লাগিব। আমি কম we see many people doing morning exercise in the picture. আমি দেখিলো বহু লোকে ৰাতিপুৱাৰ এক্সাৰসাইজ কৰি আছে, হয়নে? তাৰপিছত চোৱা নম্বৰ 2, what is the old man doing? বয়সস্থ মানুহজনে কি কৰি আছে? এতিয়া আমি কম the old man is walking with a stick. বয়সস্থ মানুহজনে কি কৰিছে? লাঠি এটা লৈ খোজকাঢ়ি আছে, হয়নে? তাৰপিছত চোৱা 3, who is skipping? স্কিপিং কোনে কৰি আছে? এটো চোৱা ছোৱালী এজনীয়ে স্কিপিং কৰি আছে, হয়নে? এটো চোৱা স্কিপিং কৰি আছে। হাতত স্কিপিং ৰোপ লৈ স্কিপিং কৰি আছে, হয়নে? গতিকে আমি কম the little girl is skipping. তাৰপিছত চোৱা 4, what is the old woman doing? Old woman মানে এওঁ, হয়নে? বয়সস্থ মহিলা মানুহ। বয়সস্থ মহিলা মানুহ ইয়াত এওঁ নহয় জানো? হয়। এওঁ কি কৰি আছে? এওঁ yoga কৰি আছে, হয়নে? গতিকে আমি কম the old woman is doing yoga. বয়সস্থ মহিলা গৰাকীয়ে yoga কৰি আছে। তাৰপিছত চোৱা 5, who is cycling? সাইক্লিং কোনে কৰি আছে? মানে সাইকেল কোনে চলাই আছে? এতিয়া চোৱা এই ল'ৰাজনে সাইকেল চলাই আছে, হয়নে? গতিকে আমি কম এই হেলমেট পিন্ধা ল'ৰাটোৱে সাইকেল চলাই আছে। The boy with the helmet is cycling বুলি কম আমি। এতিয়া চোৱা 6, what time of the day is shown in the picture? ছবিখনত দিনটোৰ কোনটো সময় দেখিছো আমি? ছবিখনত আমি ৰাতিপুৱাৰ সময় দেখিছো, হয়নে? গতিকে আমি কম it is morning time. এটো ৰাতিপুৱাৰ সময় হয়। তাৰপিছত চোৱা 7, compare the morning activities at your home with those shown in the picture. এতিয়া চোৱা এই ছবি আৰু তোমাৰ এই ছবিত দিয়া কাৰ্যকলাপ আৰু এই ছবিত দিয়া ৰাতিপুৱাৰ কাৰ্যকলাপ আৰু তোমাৰ ৰাতিপুৱাৰ কাৰ্যকলাপসমূহ আমি মিলাব লাগিব বা কম্পেয়াৰ কৰিব লাগিব, তুলনা কৰিব লাগিব। এতিয়া চোৱা ইয়াত দিয়া ৰাতিপুৱাৰ কাৰ্যকলাপৰ লগত তোমাৰ ৰাতিপুৱাৰ কাৰ্যকলাপখিনি তুলনা কৰিব লাগিব। এতিয়া তুমি ৰাতিপুৱা কি কি কৰা? এতিয়া চোৱা মই কি কি কৰো মই কৈছো At my home we wake up early. আমাৰ ঘৰত আমি সোনকালে উঠো। Do exercise. আমি ব্যায়াম কৰো। Go for a walk. আমি খোজ কাঢ়িবলৈ যাওঁ। And we eat a healthy breakfast. আৰু আমি স্বাস্থ্যকৰ জলপান খাওঁ। এতিয়া চোৱা activity 2, let's recite or sing. আহা আবৃত্তি কৰো বা গাওঁ। এতিয়া আমি এটো আবৃত্তি কৰিম। এটো আমি এবাৰ পঢ়ি যাম, তাৰপিছত আমি অসমীয়াত ভাঙনি কৰিম।
চোৱা, put your right hand in, put your right hand out. Put your right hand in and shake it all about. Do the woggy woggy, do the woggy woggy and turn yourself about. Put your left hand in, put your left hand out. Put your left hand in and shake it all about. Do the boogie woogie, do the boogie woogie and turn yourself about. Put your right leg in, put your right leg out. Put your right leg in and shake it all about. Do the boogie woogie, do the boogie woogie and turn yourself about. Put your left leg in, put your left leg out. Put your left leg in and shake it all about. Do the boogie woogie, do the boogie woogie and turn yourself about. এতিয়া চোৱা, এই কবিতাটিৰ বা গানটিৰ জৰিয়তে তোমালোকে নাচিব শিকিব পাৰিবা। এতিয়া চোৱা, put your right hand in, তোমাৰ সোঁ হাতটো ভিতৰলৈ নিয়া। Put your right hand out, তোমাৰ সোঁ হাতটো বাহিৰলৈ নিয়া। Put your right hand in, আকৌ তোমাৰ সোঁ হাতটো ভিতৰলৈ নিয়া। এনেকৈ চোৱা, এইটো বাহিৰলৈ নিছে, এইটো ভিতৰলৈ নিছে, হয়নে? সেই তেনেকৈ তোমালোকেও বাহিৰলৈ নিব লাগিব, আকৌ ভিতৰলৈ নিব লাগিব। And shake it all about, আৰু হাতটো ভালকৈ জোকাৰি দিয়া। Do the boogie woogie, do the boogie woogie, তাৰপিছত boogie woogie ডান্সটো কৰিব লাগিব। And turn yourself about, আৰু তোমালোকে এবাৰ ঘূৰি দিব লাগিব। এতিয়া চোৱা, put your left hand in, আকৌ কি কৰিব লাগিব? তোমাৰ বাওঁ হাতটো ভিতৰলৈ নিব লাগিব। Put your left hand out, আকৌ তোমাৰ বাওঁ হাতটো বাহিৰলৈ নিব লাগিব। Put your left hand in, আকৌ তোমাৰ বাওঁ হাতটো ভিতৰলৈ আনিব লাগিব। And shake it all about, আৰু এবাৰ জোকাৰি দিব লাগিব। Do the boogie woogie, do the boogie woogie, আকৌ boogie woogie ডান্সটো কৰিব লাগিব। And turn yourself about, আৰু আকৌ এবাৰ ঘূৰি দিব লাগিব। তাৰপিছত চোৱা, put your right leg in, এতিয়া কি কৰিব লাগিব? এতিয়া তোমাৰ সোঁ লেগ মানে ভৰি, সোঁ ভৰিখন তুমি ভিতৰলৈ নিব লাগিব। Put your right leg out, আকৌ কি কৰিব লাগিব? তোমাৰ আকৌ কি কৰিব লাগিব? তোমাৰ সোঁ ভৰিখন তুমি বাহিৰলৈ নিব লাগিব। Put your right leg in, আকৌ তোমাৰ সোঁ ভৰিখন তুমি ভিতৰলৈ আনিব লাগিব। And shake it all about, আৰু ভালকৈ জোকাৰি দিব লাগিব। Do the boogie woogie, do the boogie woogie, আৰু boogie woogie ডান্সটো কৰিব লাগিব। And turn yourself about, আৰু এবাৰ ঘূৰিব লাগিব। আকৌ চোৱা, put your left leg in, এতিয়া কি কৰিব লাগিব? তোমাৰ বাওঁ ভৰিখন ভিতৰলৈ নিব লাগিব। Put your left leg out, আকৌ তোমাৰ বাওঁ ভৰিখন বাহিৰলৈ নিব লাগিব। Put your left leg in, আকৌ তোমাৰ বাওঁ ভৰিখন ভিতৰলৈ নিব লাগিব। And shake it all about, আৰু এবাৰ জোকাৰি দিব লাগিব। Do the boogie woogie, do the boogie woogie, আৰু আকৌ boogie woogie ডান্সটো কৰিব লাগিব। And turn yourself about, আৰু এবাৰ পিছফালে ঘূৰিব লাগিব। যদি তোমালোকে ইমানখিনি কৰা, তেতিয়াহ'লে তোমালোকে ডেন্স কৰিবলৈ শিকি যাবা। ভাল লাগিছেনে তোমালোকক এই কবিতাটি? এই কবিতাটিৰ জৰিয়তে তোমালোকে নাচিব শিকিব পাৰিবা, হয়নে? এতিয়া চোৱা, 3, let's listen to the conversation, আমি এতিয়া এই বাৰ্তালাপটো শুনিম। চোৱা, নম্বৰ 1, good morning children, এতিয়া চোৱা, এয়া মেডাম বাই দ্য ৱে কৈছে, হয়নে? good morning children বুলি কৈছে। এতিয়া চোৱা, ছাত্ৰ ছাত্ৰীসকলে কৈছে good morning মেডাম।
মৰ্নিং বাইদেউ বুলি কৈছে তাৰপিছত আকৌ চোৱা বাইদেৱে কৈছে when do we celebrate international yoga day আমি কেতিয়া আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস পালন কৰোঁ এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকলে কৈছে it is celebrated on 21st June এটো আমি 21 জুন তাৰিখে পালন কৰোঁ 21 জুন তাৰিখে আমি কি পালন কৰোঁ ইন্টাৰনেশ্যনেল যোগা ডে মানে আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস এতিয়া চোৱা মেডামে কৈছে you are correct তোমালোকে শুদ্ধ কৈছা do you know any asanas তোমালোকে কোনো আসন জানানে এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকলে কৈছে yes মেডাম হয় বাইদেউ we do pranayams and a few asanas আমি প্ৰাণায়ামৰ লগতে আৰু কেইটামান আসনো কৰোঁ বুলি কৈছে তাৰপিছত এতিয়া আকৌ মেডামে কৈছে that's great খুব সুন্দৰ yoga helps us to maintain a healthy body and mind হেতু খুব সুন্দৰ যোগাই আমাৰ শৰীৰ আৰু মন সুস্থ কৰি ৰখাত সহায় কৰে বুলি কৈছে তাৰপিছত চোৱা আকৌ ছাত্ৰ ছাত্ৰীসকলে কৈছে মেডাম that is why we all do yoga regularly মেডাম সেই কাৰণে আমি সকলোৱে সদায় যোগা কৰোঁ বুলি কৈছে এতিয়া চোৱা আমি ছবিখনত কেইটামান আসন কৰা দেখিছো হয়নে এতিয়া এই শিশুটিয়ে কি আসন কৰিছে এটো প্ৰণামাসনা এটো প্ৰণামাসনা বুলি কোৱা হয় এটো চোৱা হস্ত উত্তন আসনা এটো হস্ত উত্তন আসনা এটো হস্ত পদাসনা এটো হস্ত পদাসনা তাৰপিছত এটো অধোমুখ শ্বাসনা এটো অধোমুখ শ্বাসনা বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ